সোর্সেস অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাৰ্ষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা লোৱা হৈছিল। কি লোৱা হৈছিল? ব্লু প্ৰিণ্ট, মানে ইয়াক কি বুলি কোৱা হয়? ইয়াক ব্লু প্ৰিণ্ট বুলি কোৱা হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ। ফেডাৰেল ছিষ্টেম, অফিচ অফ গভৰ্ণৰ, ইমাৰ্জেঞ্চি পাৱাৰ্ছ, জুডিচিয়াৰী ছিষ্টেম, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, এইখিনি ক'ৰ পৰা লোৱা হৈছে? এইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা লোৱা হৈছে। তাৰপিছত ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? ল মেকিং প্ৰচিজাৰ্ছ, ৰুল অফ ল, ছিংগল চিটিজেনশ্বিপ, বাই কেমেৰেল লেজিছলেচাৰ, লোকসভা এণ্ড ৰাজ্যসভা। তাৰপিছত অফিচ অফ CAG। তাৰপিছত US পৰা কি লোৱা হৈছে? ফাণ্ডামেণ্টেল ৰাইটছ, ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, মানে জুডিচিয়াৰী কি হ'ব? ইণ্ডিপেণ্ডেণ্ট হ'ব, স্বাধীন হ'ব। জুডিচিয়েল ৰিভিউ, প্ৰেচিডেঞ্চিয়েল ভিটো, মানে প্ৰেচিডেণ্টৰ ওচৰত কি থাকিব? ভিটো পাৱাৰ থাকিব। তাৰপিছত ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ, মানে কেনেকৈ আমি সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ ৰিমুভ কৰিব পাৰোঁ। তাৰপিছত প্ৰিএম্বল, তাৰপিছত ফাংচনছ অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট, মানে ভাইচ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ মানে কি ফাংচন থাকিব। তাৰপিছত কানাডাৰ পৰা কি লোৱা হৈছিল? ফেডাৰেল উইথ ষ্ট্ৰং চেণ্টাৰ, মানে ফেডাৰেল উইথ ষ্ট্ৰং চেণ্টাৰ, এটা ষ্ট্ৰং চেণ্টাৰ থাকিব। তাৰপিছত ৰেচিডিউৰী পাৱাৰ্ছ, তাৰপিছত এপইণ্টমেণ্ট অফ গভৰ্ণৰ্ছ, মানে গভৰ্ণৰৰ এপইণ্টমেণ্ট। তাৰপিছত সুপ্ৰিম কোৰ্ট এডভাইজৰী জুৰিডিকশ্যন। তাৰপিছত আছে কি? অষ্ট্ৰেলিয়াৰ পৰা কি লোৱা হৈছিল? কনকাৰেণ্ট লিষ্ট অফ পাৱাৰ্ছ, মানে চেণ্ট্ৰেলৰ হাতত আৰু ষ্টেটৰ হাতত কি পাৱাৰ থাকিব আৰু দুজনৰ ওচৰতে কি পাৱাৰ থাকিব, সেইখিনি লোৱা হৈছিল। ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ এমং ষ্টেটছ, মানে ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ এমং ষ্টেটছ। তাৰপিছত লোৱা হৈছিল আয়াৰলেণ্ডৰ পৰা কি লোৱা হৈছিল? DPSP, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু ফাণ্ডামেণ্টেল ৰাইটছ। তাৰপিছত ইয়াতে আফ্ৰিকাৰ পৰা কি লোৱা হৈছিল? এমেণ্ডমেণ্ট 2/3 মেজৰিটি, মানে কোনো এটা এক্ট পাছ কৰিবলৈ হ'লে পাৰ্লিয়ামেণ্টত 2/3 মেজৰিটি লাগে। এইটো মানে নিয়ম ক'ৰ পৰা লোৱা হৈছিল? আফ্ৰিকাৰ পৰা। তাৰপিছত ইলেকশ্যনছ অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা, মানে ৰাজ্যসভা মেম্বাৰৰ ইলেকশ্যনৰ নিয়ম কানুন। তাৰপিছত ফ্ৰান্সৰ পৰা কি লোৱা হৈছিল? আইডিয়া অফ লিবাৰ্টি, ফ্ৰেটাৰ্নিটি, ছেকুলাৰিজম এণ্ড ইণ্ডিভিজুৱেল ৰাইটছ এটচেট্ৰা। আৰু কি লৈছিল? ৰিপাব্লিকান ছিষ্টেম আৰু ইকুৱেলিটি। জাৰ্মানীৰ পৰা কি লোৱা হৈছিল? কনচেপ্ট অফ ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি, মানে ইমাৰ্জেঞ্চিৰ সময়ত ফাণ্ডামেণ্টেল ৰাইটছখিনি কি কৰা হয়? ছাছপেণ্ড কৰা হয়।